So आज আমি ডিসকাস কৰিম ইম্পৰ্টেণ্ট ইডিয়মছ এণ্ড ফ্ৰেজেছ চিনোনিমছ এণ্ড এণ্টনিমছ অ'কে ইডিয়মছ এণ্ড ফ্ৰেজেছ সমাৰ্থক শব্দ আৰু বিপৰীত অৰ্থ যিমানখিনি এডিআৰই এক্সামছত যোৱাবাৰ আহিছিলে তেনেকুৱা সেম পেটাৰ্ণে আমি গোটেইখিনি যাম অ'কে চ' যদি আপোনালোকে ভকেব ছেকশ্যন চ' এইখিনি পাৰ্টক কি বুলি কোৱা হয় ভকেব ছেকশ্যন যদি আপোনালোকে ভকেব ছেকশ্যনটো ইগন'ৰ কৰে দেন আপোনালোকৰ ছিলেকশ্যন ৰখি যোৱাৰ চান্সেছ বহুত বেছি থাকিব কাৰণ যিহেতু এবাৰ ইংলিছৰ ৱেটেজটো বাঢ়ি গৈছে মানে ভকেব ছেকশ্যনৰ ৱেটেজটো অলপ বাঢ়ি যাব যিমান হাই লেভেল যেনে ছাপ'জ ক্লাছ 10 লেভেল তাৰপিছত হাই ছেকেণ্ডেৰী লেভেল তাৰপিছত গ্ৰেজুৱেশ্যন গোটেইখিনি এক্সামতে ভকেব থাকিবই অ'কে চ' যিহেতু যোৱাবাৰ এৰাউণ্ড 6টা মান আছিলে তো এইবাৰ 8টা মান হৈ যাব পাৰে চ' ভালকৈ ভকেব ছেকশ্যনটো ক্লিয়াৰ কৰিব অ'কে চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আমাৰ ইডিয়মছ এণ্ড ফ্ৰেজেছৰ চ' ইডিয়মছ এণ্ড ফ্ৰেজেছৰ আমাক দিছে বি ইন দ্য এয়াৰ চ' বি ইন দ্য এয়াৰ কি বুজায় যদি আপোনালোকক কুৱেশ্যন দি দিয়ে বি ইন দ্য এয়াৰ ইডিয়মছ এণ্ড ফ্ৰেজেছৰ মিনিং ক'ব দিছে তেনে আপোনালোকে কোনটো টিক কৰিব হাৰ্মফুল গেছিয়াছ এফ্লুৱেঞ্চ ফ্ৰম এ ফেক্টৰী to fly like a bird or a plane when an emotion or idea is on everyone's mind to be confused be in the air মানে কি হয় কোনটো অপশন হ'ব সাইড অপশন ওকে এইটো কোৱেশ্চন আমি আগত ডিসকাস কৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'ছখিনি চোৱা নাই লিংক ডিসক্ৰিপশ্যনত আছে ইংলিছ প্লেলিষ্ট বুলি আপোনালোকে চাই ল'ব এৰাউণ্ড পাৰ্ট 44 45 মান পাৰ্ট হৈ গৈছে গোটেইখিনি মক টেষ্ট হিচাপে দিব পাৰে গোটেইখিনি অ'কে চ' বি ইন দ্য আগতে আমি ডিছকাছ কৰিছিলোঁ জাষ্ট ৰিভিজনৰ কাৰণে দিছোঁ চ' কওক কি হয় যদি যোনে আগৰ ক্লাছেছ কৰিছে গোটেইখিনি কমেণ্ট কৰি জনাব যে ইয়াৰ আনচাৰ কি হ'ব বি ইন দ্য এয়াৰ চ' বি ইন দ্য এয়াৰ মানে কি হয় বি ইন দ্য এয়াৰ মানে ৱেন এন ইম'শ্যন অৰ আইডিয়া ইজ অন এভৰি ওৱানছ মাইণ্ড অ'কে বি ইন দ্য এয়াৰ মানে ৱেন এন ইম'শ্যন অৰ আইডিয়াছ ইজ অন এভৰি ওৱানছ মাইণ্ড মানে যদি কিবা ফটকৈ কোনোবা এটা সুধিলে অ'কে টিচাৰ আহিলে ষ্টুডেণ্টছবিলাকৰ 10জন ষ্টুডেণ্ট আছে ক'লে যে এইটো প্ৰজেক্ট সবাই কৰা নিজে নিজে প্লেনিং কৰা বুলি ক'লে এতিয়া কি হ'ল মানে বি ইন দ্য এয়াৰ মানে চবৰ কোৱাৰ লগে লগে চবৰ মাথাত মানে আইডিয়াছবিলাক আহিলে ইম'শ্যনছখিনি ডেভেলপ হ'ল তাকে কোৱা হয় বি ইন দ্য এয়াৰ অ'কে বুজি পালে অ'কে মানে আইডিয়া অৰ ইম'শ্যনছখিনি ডেভেলপ হোৱাকে কি বুলি কোৱা হয় বি ইন দ্য এয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 2 চিলড্ৰেন শ্বুড বি চিন এণ্ড নট বি হাৰ্ড মানে কি चिल्ड्रंस शुड बी सीन एंड नॉट बी हार्ड এইটো আমি এইটো হিন্দীত কি বুলি কওঁ जब बड़े बात करते हैं तो छोटे बीच में टांग नहीं अड़ाते বুলি কওঁ ন সো সেইটো হয় চিলড্ৰেন শুড বি চিন এণ্ড নট হাৰ্ড সো কি হ'ব ইয়াৰে কৈ দিলোঁ হিন্দীত এতিয়া আনচাৰ আপোনালোকে চাই লওক চাৰিটা অপশ্যনত এ বি চি ডিত কোনটো হয় কমেণ্ট কৰি জনাব কি হ'ব কাৰেক্ট আনচাৰ চিলড্ৰেন শুড বি চিন এণ্ড নট হাৰ্ড The voice of children is often drowned in company of adults. Some children will seek attention by crying. Children should not speak in the presence of adults. Those children are likable who dress neatly. So yeah, correct answer to give option number C. Children should not speak in the presence of adults. যেতিয়া ডাঙৰ মানুহবিলাকে কথা পাতি থাকে তেতিয়া ষ্টুডেণ্ট পোৱালিবিলাকে মাজত টাং আৰাব নালাগে মাজত কথা ক'ব নালাগে সেইটোৱে হয় চিলড্ৰেন শুড নট বি চিন নট হাৰ্ড ক্লিয়াৰ অ'কে ইজ somebody's mind কি হ'ব ইজ somebody's mind ইজ মানে আৰাম অ'কে মানে নৰ্মেল হৈ যাওক বুলি ইজ বুলি কয় চ' এলিভিয়েট someone's anxiety এলিভিয়েট মানে কি হয় এলিভিয়েট মানে কিবা এটা বস্তু কমাই দিয়া অৰ ৰিডিউচ কৰি দিয়া অৰ মানে কমাই দিয়া কি বুলি কোৱা হয় এলিভিয়েট someone's anxiety অ'কে এনজাইটি মানে টেনশ্যন ডিপ্ৰেশ্যন প্ৰেছাৰ তাক এনজাইটি বুলি কয় লিচন টু somebody's grievances কাৰোবাৰ প্ৰব্লেমছখিনি শুনি আছা have the capacity or complaints খিনি শুনি আছে তাক কয় grievances okay have the capacity to understand the other person's thought মানে capacity আছে যাতে তোমালোকে বেলেগ মানুহে কি ভাবি আছে সেইটো বুজিবৰ কাৰণে সেই capacity টো আছে তোমাৰ সেইটো হয় অপশ্যন নম্বৰ 6 বুজি আছে keep thinking about some person মানে কাৰোবাৰ বিষয়ে আপোনালোকে ভাবি আছে তাকে কয় keep thinking about someone so is somebody's mind মানে কি হয় alleviate someone's anxiety মানে কাৰোবাৰ এনজাইটিটো মানে যাতে কাৰোবাৰ টেনশ্যনখিনি যদি আপোনালোকে কমাই দিব পাৰাকে কি বুলি কয় ইজ somebody's mind অ'কে আপোনাৰ এতিয়া এক্সাম আহি আছে আপোনাৰ বহুত টেনশ্যন আছে কিন্তু মই কৈ আছোঁ এতিয়া নাই একো নাই হৈ যাব যদি ভালকৈ পঢ়িছে ৰিভিজন কৰিছে ফৰ্মুলাছখিনি যদি ভালকৈ জানে ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি ভালকৈ জানে আপোনালোকে ক্লিয়াৰ হ'ব এনেকৈ মানে মই কৈ আছোঁ মানে কি মই আপোনাৰ এনজাইটি মই আপোনাৰ টেনশ্যনটো এলিভিয়েট কৰিব চেষ্টা কৰি আছোঁ মানে কমাব চেষ্টা কৰি আছোঁ ক্লিয়াৰ অ'কে নেক্সট an axe to grind কি হ'ব one cannot cut wood with a blunt axe blunt মানে ধাৰ নথকা অ'কে তাক blunt বুলি কয় axe মানে কি বুলি কয়
একজেক্ট ৱৰ্ডটো অহা নাই এনেকুৱা থাকে ন এনেকৈ গছ কাটে যে যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব অসমীয়াত কি বুলি কয় এক্সক কোৰটো স্পেড হয় অ'কে অ'কে একো নাই বুজি পাইছে ন এইটো যোনটো গছ কাটে অ'কে তাক কি বুলি কয় এক্স চ' ব্লাণ্ট মানে যাৰ ধাৰ নাই মানে এই ধাৰ নাই চ' এন এক্স টু গ্ৰাইণ্ড মানে এইটো হ'ব পাৰে সম্ভাৱনা আছে ছেকেণ্ডটো কি হয় টু হেভ ইম্পৰ্টেণ্ট জবছ টু ডু অপশ্যন নম্বৰ চি হেভ এন ulterior motive okay option number D a weapon is useful only when it is sharp কি হ'ব ইয়াৰ আনসাৰ সো ulterior motive মানে কি হয় ulterior motive মানে আপোনালোকে কিবা এটা কাম কৰি আছে কিন্তু হেতু কোনো নাজানে মানে কিয় কৰি আছো ওকে অকল হেতু আপুনিয়ে জানে মানে তাকে কয় ulterior motive মানে চুপাৰস্তম বুলি কয় ন মানে একদম লুকাই লুকাই মানে একদম কিবা এটা প্লেনিং বহুত ডাঙৰ এটা প্লেনিং চলি আছে আৰু হেতু আপুনি কাকো কোৱা নাই মানে নিজে নিজে কৰি আছে তাকে কয় ulterior motive so correct answer to give an x to grind correct answer to option number C have an ulterior motive okay ঠিক আছে okay next at the 11th hour এটো আগত আমি ডিসকাস কৰিছিলো ওকে জুনে জুনে ক্লাস কৰিছে আনসাৰ কৰে বুলি মই আশা ৰাখো কমেন্ট সেকশনত at 11th hour মানে কি আছিল at the 11th hour at the 11th hour option দিয়া আছে at the last moment very late at night at a very odd time luckily have sufficient time to wrap up things so at 11th hour mane at the last moment okay antim khomoyot shekh khomoyot mane take koy at the 11th hour okay next question number 6 the nitty gritty bahut bar aha question hoy okay aru maximum bilage bhul kore nitty gritty try nitty gritty ki hobo etu hol question nitty gritty 30 সেকেন্ড সময় দিছো ট্রাই সো টোটাল আজি টোটাল 30 টা কোশ্চেন আছে ওকে টোটাল 30 টা কোশ্চেন আছে আউট অফ 30 জুনে 30 ওভার 30 পায় তার কারণে একটা স্পেশাল গিফট আছে কমেন্ট করে জানাবো যে মই 30 ওভার 30 পাইছো একদম অনেস্টলি এন্ড গিফট এটা দুনিয়াকে এটা গিফট এটা দিম ওকে ভালো একটা গিফট দিম জুনে আউট অফ 30 30 স্কোর করে সো নিটি গ্রিটি মানে কি হয় নিটি গ্রিটি মানে কি হয় नीति ग्रिटी माने किबा এটা টপিকৰ বহুত ইম্পৰ্টেন্ট পাৰ্ট और बहुत লজিক্যাল পাৰ্ট ওকে মানে বহুত ইম্পৰ্টেন্ট মানে সবকে মানে বহুত বস্তু আছে কিন্তু সবতকে ইম্পৰ্টেন্ট এটা বস্তু আছে তাকে কয় নীতি গ্রিটি মানে একদম ওকে ফোকাস অ্যাটেনশন সিক কৰে এই বস্তুটো তাকে কয় নীতি গ্রিটি সো আমি এটা অপশন চাও সাম পিপল আর বর্ন টাফ লজিক মিলাই নাই অলপো সেন্স হা নাই ন তাৰপিছত দ্য লো লেভেল ডাৰ্টি জব হুইচ ইজ লেফট লোৱাৰ মোষ্ট সাবঅৰ্ডিনেট এটো নহয় those with grit and determination will not be defeated etu no the most important aspects or practical subject etu koisilo no kiba eta bostu most important aspect or practical details or knowledge take koy the nitty gritty okay bahut bar aha question hoy note korilo bhalke star mark di disu next question number 7 to quit on someone ki hobo okay 30 second homoy disu to quit on someone ki hobo try koro অপশন দিয়া আছে টু ফায়ার সামওয়ান ফ্রম এ জব ওকে টু ফায়ার মানে চাকরিৰ পৰা ওলাই দিয়া ঠিক আছে টু চিট উইথ সামওয়ান মানে কাকবাক চিট কৰা মানে কাকবাক ঠগিলা তাকে টু কুইট অন সামওয়ান হয় নেকি হ'ব পাৰে আনসার ওকে অপশন নম্বৰ সি টু গিভ আপ অন ডিফিকাল্ট পারসন টু গিভ আপ অন ডিফিকাল্ট পারসন টু স্টপ হেল্পিং সামওয়ান স্পেশালি when the support is needed মানে টু গিভ আপ অন ডিফিকাল্ট পারসন মানে আপোনালোকে চাইছে যে কোনবা এটা বহুত ডাঙৰ প্ৰবলেমত ফসি আছে আপুনি তাক এৰি দিছে যা যি কৰ নিজে সলভ কৰ তোৰ প্ৰবলেম ভাই তোৰ জীবন তো নিজে সলভ কৰ বুলি এৰি দিছে তাক টু গিভ আপ অন ডিফিকাল্ট পারসন ওকে টু স্টপ হেল্পিং সামওয়ান স্পেশালি when the support is needed মানে কাকবাক যেতিয়া কাকবাক সহায় লাগে তেতিয়া সেই সময়ত আপোনালোকে তাক এৰি দিছে তাকে কয় টু স্টপ হেল্পিং সামওয়ান স্পেশালি when support is needed সো কাৰেক্ট আনসাৰটো কি হ'ব কোৱেশ্চন নম্বৰ 7 সো কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ ডি ওকে টু হেল্প সামওয়ান স্পেশালি when মানে আগৰ পৰা আপোনালোকে হেল্প কৰি আছে কিন্তু যেতিয়া সবতকৈ ইম্পৰ্টেন্ট মানে যাক যেতিয়া বহুত বেছি সাপোর্ট লাগে তেতিয়া আপোনালোকে এৰি দিলে তাকে কোৱা হয় টু কুইট অন সামওয়ান ওকে এইটো নেক্সট কোৱেশ্চন বহুত বাৰ আহা কোৱেশ্চন হয় ওকে যোৱাবাৰ নে এইবাৰ এসএসসি সিজিএল আহিছিলে কম্বাইন্ড গ্ৰেজুৱেশ্যন লেভেল এক্সামত সো স্পেশালি যদি থাৰ্ড গ্ৰেড লেভেলত যোনে পঢ়ি আছা এজনী এক্সাম দিবা ট্ৰাই কৰক আৰু ফৰ্থ গ্ৰেডত আহিব পাৰে একো গ্যাৰান্টি নাই ন সো এক্সকিউজ মাই ফ্ৰেঞ্চ মানে কি হয়
এক্সকিউজ মি বুলি কওঁ, এক্সকিউজ মি মাই ফ্ৰেণ্ড বুলি কওঁ, এক্সকিউজ মি আংকল আণ্টি ভণ্টি বাইদেউ, কিন্তু ইয়াতে এক্সকিউজ মাই ফ্ৰেঞ্চ বুলি দিছে, কি বুজাই আছে ফ্ৰেঞ্চ, এক্সকিউজ মাই ফ্ৰেঞ্চ মানে used to give up easily. Okay, so here correct answer to go option number A, used to apologize for swearing. Okay, so swearing মানে দুটা আছে. Okay, এটা swear মানে promise, মানে আমি ন মা কসম আজি মই তাতে যাম, কসম সে আজি মই ইয়াক মাৰি দিম, কসম সে আজি মই এক গ্লাছ পানী খাইছো, তাক এটা হ'ল সেইটো swear. আৰু এটা swearing মানে কিবা এটা বেয়া শব্দবিলাক কোৱা অৰ কাকবাক মানে বেয়াকৈ কৈছে তাক কয় swearing. Okay, apologize মানে সৰি মোৰ ভুল হৈ গ'ল ক্ষমা কৰে, তাকে কয় swearing. apologize কৰা মানে বেয়া শব্দ কোৱাৰ কাৰণে, বেয়াকৈ কোৱাৰ কাৰণে apologize কৰা, apologize অৰ regret কৰাকে excuse my French বুলি কোৱা হয়. ঠিক আছে. অ'কে, নেক্সট চিকেন আউট. চিকেন আউট কি হ'ব? চিকেন আউট, চিকেন আউট মানে কি হয়, মানে কি মিনিং বুজায়? চিকেন মানে মুৰ্গীৰ মাংস ন? কি হ'ব কাৰেক্ট আনসাৰ? ট্ৰাই. অপশ্যন এ দিয়া আছে কুইকলি মুভ ফ্ৰম ওৱান পজিশ্যন টু আনাদাৰ ইন এ গেম অফ চেছ অৰ ৱাৰ. অ'কে, এটা জেগাৰ পৰা বেলেগ জেগাৰ মানে চেছ অৰ ৱাৰত মানে ফটককৈ এফাল পৰা সিফাল হোৱাক চিকেন আউট বুলি কৈছে. হ'ব পাৰে নেকি বুলি কৈছে অপশ্যন এ. অ'কে, বি এ লাভাৰ অফ নন ভেজিটেৰিয়ান ডেলিকেচিছ, মানে যোনে মাছ মাংস খাই বেছি ভাল পায় তাক কয় বি নন ভেজিটেৰিয়ান ডেলিকেচিছ, লাভাৰ অফ নন ভেজিটেৰিয়ান ডেলিকেচিছ. অপশ্যন নম্বৰ চি দিয়া আছে বি ইজিলি কনফিউজ অভাৰ স্মল ইছ্যুজ, মানে সৰু সৰু কথাত মানে কনফিউজ হৈ যায় ইমান জল্দি, তাকে কয় মানে সেইটো কৈ আছে অপশ্যন নম্বৰ চি. অপশ্যন নম্বৰ ডি কি কৈ আছে টু ডিচাইড নট টু ডু ছামথিং বিকজ ইউ আৰ টু ফ্ৰাইটেণ্ড, মানে বহুত ভয় খাই গৈছে সেইকাৰণে আপোনালোকে সেই কামটো নকৰোঁ বুলি ডিচাইড কৰিছে. চ' চিকেন আউট মানে সেইটোৱে হয়. অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ. চিকেন আউট মানে আপোনালোকে জানে বহুত ভয় খাই গৈছে. অ'কে, এতিয়া ছাপ'জ ফৰ এক্সাম্পল এতিয়া ADR এক্সাম আহি আছে, পঢ়া শুনা নাই, বহুত ভয় খাই গৈছে. অ'কে, সেইকাৰণে আপুনি এক্সামত লিখিবই নক'ল, তেতিয়া আপোনাক কি বুলি ক'ম? ইউ আৰ এ চিকেন আউটেড পাৰ্চন, মানে ভয় খোৱাৰ কাৰণে এক্সাম দিব নগ'ল, তাকে কোৱা হয় চিকেন আউট. অ'কে, মানে ভয় খোৱাৰ কাৰণে কামবিলাক একশ্যনবিলাক ৰখাই দিয়াকৈ চিকেন আউট বুলি কোৱা হয়. নেক্সট এ বেড হেয়াৰ ডে. লাষ্ট কুৱেশ্যন ইডিয়মছ এণ্ড ফ্ৰেজেছৰ, তাৰপিছত আমি চিনোনিম এণ্টনিম চাম, সমাৰ্থক শব্দৰ বিপৰীত অৰ্থ. চ' এ বেড হেয়াৰ ডে মানে কি? এ ডে উইচ হেজ বেড ষ্টাৰ্ট উইল ইভিজুৱেলি বিকাম বেটাৰ, এ ডে অন উইচ এভৰিথিং ছিমছ টু গ' ৰং. অপশ্যন নম্বৰ চি ডোণ্ট ৱেৰি অভাৰ হেয়াৰ লছ অৰ এলছ ইউ উইল লুজ মোৰ, এ ডে when you forget to comb your hair. So a bad hair day মানে option number C, a day on which everything seems to go wrong. মানে bad hair day মানে ৰাতিপুৱাৰ পৰা মানে আপোনাৰ দিন বেয়া হৈ গ'ল মানে. অ'কে, মানে a bad hair day মানে ৰাতিপুৱাৰ পৰা মানে সন্ধিয়ালৈকে আপোনালোকৰ মানে যিমানখিনি ঘটনা হৈছে গোটেইখিনি আপোনাৰ লছহে হৈ আছে. অ'কে, আপোনাৰ মানে আপোনাৰ ভালৰ কাৰণে এটা হোৱা তাকে কয় a bad hair day. ঠিক আছে. অ'কে, নেক্সট হ'ল আমাৰ চিনোনিমছ, মানে সমাৰ্থক শব্দ, মানে ছেইম মিনিং থকা শব্দ আমি অপশ্যনৰ পৰা ওলাই ল'ব লাগিব ন? অ'কে, চ' আনচাৰটো কোৱাৰ আগত চিনোনিম মানে সমাৰ্থক শব্দ ছেইম আপোনালোকে মোক কওক এবিয়েঞ্চ মানে কি হয়, মিনিং, এবিয়েঞ্চ শব্দটোৰ মিনিং কি হয়? এবিয়েঞ্চ মানে নট এক্টিভ অৰ নট ইন ইউজ বুলি ক'ব পাৰি. মানে যদি মই কওঁ মোৰ ঘৰত স্কুটি এটা আছে আৰু মই সেইটো 10 বছৰৰ পৰা ইউজ কৰা নাই, চ' মই কি ক'ম? মাই স্কুটি ইজ ইন এবিয়েঞ্চ বুলি ক'ম, মানে বহুত দিনৰ পৰা ইউজ কৰা নাই আৰু বহুত দিনৰ পৰা মানে এক্টিভ হোৱা নাই, তাকে হয় এবিয়েঞ্চ. অ'কে, ইয়াৰ আমি ক'ব লাগে সমাৰ্থক শব্দ মানে চিনোনিম ক'ব লাগে, ছেইম মিনিং থকা শব্দ ক'ব লাগে, মানে কামত অহা নাই মানে এবিয়েঞ্চ মানে. চ' ইয়াৰ সমাৰ্থক শব্দ ছেইম মিনিং কি হ'ব? ৰিভাইভেল মানে কি? ৰিভাইভেল মানে কিবা এটা বস্তু ইনএক্টিভ আছিলে কিন্তু এক্টিভ কৰি দিলে ন, তাক কয় ৰিভাইভেল. চ' এইটোতো হ'ব নোৱাৰে কাৰণ আমাকতো কি সমাৰ্থক শব্দই লাগে, ছেইম মিনিং থকা শব্দই লাগে. অপাৰেশ্যন মানে কি? অপাৰেশ্যন মানে কিবা এটা কাম কৰি থকাক, মানে কিবা এটা একশ্যন কৰাক অপাৰেশ্যন বুলি কয় ন. কণ্টিনিউশ্যন মানে কিবা এটা কাম চলি আছে, কিন্তু এবিয়েঞ্চ মানে কি? কিবা এটা বস্তু নট ইন ইউজ, মানে ইউজত নাই, নট এক্টিভ. চ' অবভিয়াছ অপশ্যন বি হ'ব ইনএক্টিভিটি, মানে এক্টিভ নাই মানে. অ'কে, তেনেকৈ অপশ্যন ইলিমিনেট কৰিও আপোনালোকে ওলাই ল'ব পাৰে এক্সামত. নেক্সট এক্সকগিটেট
মানে কি হয় প্ৰথমতে মিনিং কক আপোনালোকে মোক এক্সকগিটেট যদি জানে কমেণ্ট সেকশ্যনত কমেণ্ট কৰিব তেতিয়া লিখিলে মানে কি হয় ৰিভিজন টাইপ হৈ থাকে ন যদি জানে সো কি হয় এক্সকগিটেট আমি ক'ব লাগে সিনোনিম ওকে সমাৰ্থক শব্দ সেম মিনিং এক্সকগিটেট মানে কিবা নতুন বস্তু মানে ভাবা মানে ওকে কিবা নতুন এটা বস্তু মানে আইডিয়া খিনি ডেভেলপ কৰা অৰ কিবা নতুন ক্ৰিয়েটিভ বস্তু কৰা কি বুলি কোৱা হয় এক্সকগিটেট ওকে সো কমিউনিকেশ্যন মানে তো হ'বই নোৱাৰে কমিউনিকেশ্যন মানে কি দুজন মানুহৰ মাজত কথা পতাকে কমিউনিকেশ্যন বুলি কয় ডাই মানে মানুহ মৰি যোৱা ইগনোৰ মানে কাকবা ইগনোৰ কৰি দিয়া কিন্তু এক্সকগিটেট মানে কি কিবা নতুন বস্তু বনোৱা অৰ প্ৰডাক্টিভ কৰাত ন সো আল্টিমেটলি আমাৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি ইনভেন্ট ইনভেন্ট মানে কিবা নতুন বস্তুৰ আৱিষ্কাৰ কৰা অৰ বনোৱা কি বুলি কোৱা হয় ইনভেন্ট ওকে নেক্সট এইটো কুৱেশ্যন বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন নাই ভাৰ্টুঅছো ওকে কিছুমানে ভাৰ্চুঅছো কয় কিছুমানে ভাৰ্টুঅছো কয় সো আপোনাৰ যি সুবিধা হয় কি হয় ভাৰ্টুঅছো মানে কি মিনিংটো কওক প্ৰথমতে আনসাৰ কৰাৰ আগত কুৱেশ্যন নম্বৰ 3 ভাৰ্টুঅছো মানে এক্সেলেণ্ট এট অল মানে সব বস্তুটো মানে সবতকৈ মানে বঢ়িয়া মানে নাচিবও জানে গান গাবও জানে গাড়ী চলাব জানে ট্ৰেইন চলাব জানে এৰোপ্লেন চলাব জানে গোটেইখিনি এক্সাম পাছ কৰিব মানে ইমান নলেজ থকা মানুহ তাক কয় ভাৰ্চুৱেছো ওকে সব জানে সো অপশ্যনত সমাৰ্থক শব্দ কোনটো মিলিব মানে সব মানে মাল্টি টেলেণ্টেড ওকে ইন যদি চিম্পল ৱেত কওঁ মাল্টি টেলেণ্টেড সো ইয়াৰ সিনোনিম কি হ'ব এমেচাৰ মানে কি হয় এমেচাৰ মানে যোনে মানে প্লেজাৰৰ কাৰণে কৰে ওকে পইচাৰ কাৰণে নকৰে যদি কিবা এটা কাম মানে থাকে সেইটো মানে নিজৰ কাৰণে কৰে মানে ভালৰ কাৰণে কৰে সাপোজ মানে পইচাৰ কাৰণে নকৰে ওকে এণ্টাৰটেইনমেণ্ট চ'ৰ্চৰ কাৰণে কৰে তাকে কয় এমেচাৰ ওকে সো এইটোতো হ'বই নোৱাৰে কাৰণ ভাৰ্চুৱেছো মানে কি মাল্টি টেলেণ্টেড লাগে আমাক মাল্টি টেলেণ্টেড সো আনস্কিলটো হ'বই নোৱাৰে আনস্কিল মানে তাৰ স্কিলে নাই কিন্তু ভাৰ্চুৱেছো মানে কি বহুত টেলেণ্টেড সেইটোতো হ'বই নোৱাৰে সো ৰুকি মানে নিউ মেম্বাৰ অৰ নিউ ৰিক্ৰুট ওকে ৰুকি মানে সাপোজ আমি 5জন আছোঁ আৰ্মি হয় একদম বহুত খাতৰা আৰ্মি হয় সো নতুনকৈ এটা নতুন ৰিক্ৰুট হৈ আহিলে সেই ৰিক্ৰুট হোৱা কি বুলি কওঁ আমি ৰুকি বুলি কওঁ মানে নতুন ভৰ্তি হোৱা কি ক'ম ৰুকি ক্লিয়াৰ সো এইটো হ'বই নোৱাৰে কাৰণ আমাক ভাৰ্চুৱেছো মানে কি একদম খাতৰা সো তাক আনসাৰটো হ'ব এছ ওকে সো এছ মানে কি সবতকৈ মাল্টি টেলেণ্টেড মানে সবতকৈ ভাল ওকে গুড মানে এক্সেলেণ্ট তাক কয় এছ ক্লিয়াৰ সো ভাৰ্চুৱেছৰ মিনিং আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি এছ নেক্সট নেচেণ্ট কি হ'ব কাৰেক্ট আনসাৰ নেচেণ্টৰ 10 সেকেন্ড দিছোঁ ট্ৰাই কৰক কি হ'ব নেচেণ্টৰ কাৰেক্ট আনসাৰ অপশ্যনত দিয়া আছে নেচেল বাডিং মেচাৰ পাৰ্মানেণ্ট কুৱেশ্যন নম্বৰ 4 ওকে সো কি হ'ব নেচেণ্ট মানে জাষ্ট বিগিনিং অৰ জাষ্ট ষ্টাৰ্টিং মানে কিবা এটা বস্তুৰ জাষ্ট ষ্টাৰ্টিং ফেজ অৰ বিগিনিং ফেজ মানে এই মাত্ৰ ষ্টাৰ্ট কৰা ফেজক কি ক'ম নেচেণ্ট ফেজ বুলি ক'ম অৰ নেচেণ্ট বুলি ক'ম ওকে সো নেচেল মানে কি নেচেলটো নাকৰ লগত ৰিলেটেড আমাৰ নাক নোজ সো এইটোতো হ'বই নোৱাৰে সো মেচিয়ৰ মানে কমপ্লিটলি ডেভেলপ হৈ গ'ল এটা নেচেণ্ট মানে কি জাষ্ট ষ্টাৰ্টিং হৈছে আৰু মানে ডেভেলপ হোৱা নাই মানে ডেভেলপিং ষ্টেজত আছে মেচিয়ৰ মানে পূৰা ডেভেলপ হৈ গ'ল সো এইটো হ'ব নোৱাৰে পাৰ্মানেণ্ট মানে পূৰা পাৰ্মানেণ্ট একেবাৰে ফিক্সড এইটো হ'ব নোৱাৰে সো আল্টিমেটলি আমাৰ আনসাৰটো হ'ব বাডিং অপশ্যন নম্বৰ সি বাডিং মানে জাষ্ট ডেভেলপ হৈ আছে মানে এতিয়া ওকে ডেভেলপমেণ্ট ষ্টেজত আছে জাষ্ট ষ্টাৰ্টিং হৈছে জাষ্ট বিগিনিংটো হৈছে সো নেচেণ্টৰ চিনোনিম হ'ব বাডিং ওকে নেক্সট এটেনুৱেট এইটো বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন হয় এটেনুৱেট সো প্ৰথমতে আপোনালোকে মোক কওক এটেনুৱেটৰ মিনিং কি হয় এটেনুৱেট কি হ'ব ইয়াৰ মিনিং এটেনুৱেট মানে উইকাৰ মানে বহুত কমজোৰ অৰ বহুত সৰু অৰ বহুত কমটি ওকে বহুত লেছ আল্টিমেটলি মানে সৰু বস্তু বহুত কমটি বস্তু কি বুলি কয় এটেনুৱেট ওকে সেন্টেন্সৰ এটা যেনেকৈ ইউজ কৰা হয় তেতিয়া আমি তেনেকৈ বুজিম সো এট প্ৰেজেণ্ট এটেনুৱেট মানে বহুত কমটি বহুত কমজোৰ বহুত সৰু ওকে সো ইয়াৰ সমাৰ্থক শব্দ কি হ'ব উইকেন ষ্ট্ৰেংথেন এক্সপাণ্ড ইণ্টেন্সিটি অবভিয়াছলি উইকেন হ'ব ন উইকেন মানে কি কমজোৰ সো ষ্ট্ৰেংথেন মানেতো শক্তিশালী মানে এনাৰ্জি বঢ়াই দিয়া সো এটেনুৱেট মানে এনাৰ্জি কমাই দিয়াহে ন সৰু কমটি তাকে কয় এটেনুৱেট ষ্ট্ৰেংথেনটো মানে এনাৰ্জি বঢ়াই দিয়া কৈ আছে এইটোও নহ'ব পাৰে নহয় ন এক্সপাণ্ড মানে কিবা এটা বস্তু বঢ়াই দিয়া মানে ডাঙৰ কৰি দিয়া এইটো হ'ব নোৱাৰে কাৰণ এটেনুৱেট মানে কমাই দিয়াহে হয় এতিয়া ইণ্টেন্সিটি মানে কি হয়
মানে ইন্টেন্সিটি মানে কি এ কোৱালিটি অৰ ষ্টেট অফ বিং ইন্টেন্স মানে ইন্টেন্স এংগাৰ মানে বহুত বেছি এংগাৰ ইন্টেন্স হ্যাপিনেছ মানে বহুত বেছি সুখী তাকে কয় ইন্টেন্সিটি ওকে নেক্সট কুৱেশ্যন নম্বৰ 6 और ক্ষমতা শব্দ ক'ব লাগে আমি অমনিশিয়েন্ট বহুত বাৰ ৰিপিট কোৱা কুৱেশ্যন হয় অমনিশিয়েন্ট কি হয় অমনিশিয়েন্টৰ মিনিং আনসাৰটো কৰাৰ আগত অমনিশিয়েন্ট মানে কি সব জানে মানে ওকে সব জানে একদম পুরা মাল্টি ট্যালেন্টেড একদম মাল্টি স্কিল্ড মাল্টি ট্যালেন্টেড ওকে যি খুদা হেতুৱে মানে কৈ দিব পাৰিব তাক কয় অমনিশিয়েন্ট অল লিটাৰেট মানে অল নলেজ থকা মানুহ অমনিশিয়েন্ট সো ইয়াৰ ক্ষমতা শব্দ কি হ'ব সেমিং থকা ইলিটাৰেট মানে যোনে পঢ়িব নাজানে এইটো হ'বই নোৱাৰে এৰোগেন্ট মানে কি এৰোগেন্ট মানে যাৰ মানে বহুত খং এটিটিউড থাকে তাক এৰোগেন্ট বুলি কয় এইটো হ'বই নোৱাৰে সো লোকেল বুলি হ'বই নোৱাৰে লোকেল অমনিশিয়েন্ট মানে কি যোনে সব জানে লোকেল আৰবান সব জানে সো আল্টিমেটলি অপশন নম্বৰ সি অল নোয়িং ইজ দ্য কাৰেক্ট আনসাৰ ক্লিয়াৰ নেক্সট জেটিসন এইটো বহুত বাৰ ৰিপিট হোৱা কুৱেশ্যন হয় ওকে আসাম পুলিচ ৰেলৱে ষ্টেট এক্সাম চেণ্ট্ৰেল লেভেল এক্সামত মানে এইবিলাক কুৱেশ্যন ৰিপিট হোৱা কুৱেশ্যন মই ষ্টাৰ মাৰ্ক দি দিছোঁ ওকে সো জেটিসন মানে কি হয় মিনিং কওক প্ৰথমত তাৰপিছত ক'ব আনসাৰ ক্ষমতা শব্দটো পিছত ক'ব সো প্ৰথমতে মিনিং অফ জেটিসন মানে হিন্দীত কওঁ ন আমি কেতিয়াবা মুझे इससे पीछा छुड़वाना है বুলি কওঁ ন মানে তং আহি গৈছে মানে একদম বোৰ হৈ গৈছে মানে কাকবাক পেলাই দিছে আৰু নালাগে যা ভাই ডোন্ট ৱান্ট নালাগে আৰু মোৰ মানে মোক প্লিজ মোৰ পিছা এৰি দে এনেকৈ কওঁ ন তাকে কোৱা হয় জেটিসন ওকে সো ইয়াৰ উল্টা সৰি ক্ষমতা শব্দ চি মিনিং থকা কি হ'ব কিপ মানে থোৱা জেটিসন মানেতো যা বুলি কৈছোঁ ন মানে নালাগে বুলি কৈছোঁ সো কিপ উল্টা হৈ যাব এমব্ৰেছ মানে কি গলে লগালা মানে নিজৰ বনাই লওক এমব্ৰেছ বুলি কয় এইটো হ'বই নোৱাৰে কাৰণ জেটিসন মানে কাকবাক দূৰ কৰি দিয়া ৰিটেন মানে কাকবাক আকৌ এবাৰ লৈ লোৱা ৰিটেন মানে টু কিপ কণ্টিনিউছলি মানে তোমাৰ লগত আছিলে কিবা এটা বস্তু ক'ৰবাত গুচি গ'ল আকৌ বস্তুটো আপুনি লৈ আহিলে আপোনাৰ ওচৰত তাক কি কৰিলে সেইটো কি কোনটো শব্দ ইউজ কৰিব ৰিটেন শব্দ মানে আপুনি বস্তুটো ৰিটেন কৰি ল'লে মানে আকৌ ঘূৰাই লৈ আহিলে তাকে কোৱা হয় ৰিটেন এইটোও নহ'ব কাৰণ জেটিসন মানে দূৰত থোৱা চ' ইজেক্ট মানে কি ইজেক্ট মানে ওলাই দিয়া আৰু পেলাই দিয়া আৰু মানে বাহিৰত কৈ দিয়া কি বুলি কোৱা হয় ইজেক্ট চ' আল্টিমেটলি অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ ইজেক্ট মানে বাহিৰত ওলাই দিয়া আৰু ৰিজেক্ট কৰা আৰু কিবা বস্তু পেলাই দিয়া জেটিসন মানেও সেম চ' নেক্সট কুৱেশ্যন নম্বৰ 8 প্ৰলিফিকৰ মিনিং কওক তাৰপিছত ক্ষমতা শব্দ ক'ব প্ৰথমতে মিনিংটো কৈ ল'ব যদি জানে কমেণ্ট কৰিব আৰু যদি বস্তুখিনি বুজি পাই আছে দেন ডোন্ট ফৰগেট টু লাইক দ্য ভিডিঅ' অল আই ৱান্ট ইজ ইয়ৰ লাইক ওকে গোটেইখিনি বস্তু ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি আছোঁ ক্লাছেছখিনিতো কোনো ধৰণৰ পেইড ক্লাছেছ লোৱা নাই গোটেইখিনি একদম বেচিক্সৰ পৰা একদম টপ লেভেললৈকে কৰাই দিছোঁ ওকে গোটেইখিনি ভিডিঅ' যদি আপোনালোকে চাই বহুত ভাল লেভেললৈকে আপোনালোকৰ ইংলিছ প্ৰিপেৰেশ্যন হ'ব চ' জাষ্ট ডোন্ট ফৰগেট টু লাইক আৰু যদি বস্তুখিনি ভাল পাইছে দেন ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকে আৰু এক্সামলৈকে আপোনালোকৰ একদম টেনশ্যন হ'ব নালাগে একদম ৰিভিজন ছেট ধুনীয়াকৈ মই লৈ থাকিম জাষ্ট ভালকৈ আপোনালোকে ৰিভিজন কৰি থ'বলৈ হ'ল এক্সামলৈকে মানে 15 তাৰিখে আছে ন হাই ছেকেণ্ডেৰী লেভেলৰ একদম পাই থাকিব কণ্টেণ্টখিনি ওকে ফ্ৰী অফ কষ্ট খালি আপোনালোকে যদি মক টেষ্ট দিব বিচাৰে দেন আপোনালোকে সেইটো পেইড হয় লিংক ডিছক্ৰিপশ্যনত আছে আপোনালোকে গৈ চাই ল'ব পাৰে দুটামান কিন্তু ফ্ৰী আছে মক টেষ্ট ওকে আপোনালোকে এপটো ডাউনলোড কৰি মক টেষ্টখিনি দিব পাৰে চ' নাও প্ৰলিফিকৰ মিনিং কি হয় প্ৰলিফিক মানে বহুত মানে ক্ৰিয়েটিভ ওকে মানে বহুত ভাবি চিন্তি কৰাৰ পিছত আপোনালোকে মানে কামটো কৰিছে তাৰপৰা ৰিজাল্টটো পাইছে ওকে মানে এতিয়া আপোনালোকে বহুত কষ্ট কৰি আছে তাৰপিছত চাকৰিত এক্সামত বহিলে এডিআৰি এক্সামত চাকৰিটো পালে তাৰপিছত চাকৰিটো পালে সেইটো কিবা এটা প্ৰলিফিক আউটপুট হ'ব মানে আপোনালোকে কষ্টৰ ফলটো পালে মেহনতৰ ফলটো পালে তাকে কয় প্ৰলিফিক তো কি হ'ব ইয়াৰ ক্ষমতা শব্দ ডেড মানে কি মৰি যোৱা হ'বই নোৱাৰে ফেমাছ মানে বহুত ফেমাছ বহুত নাম চাম ইজ্জত হ'বই নোৱাৰে ইভিডেঞ্চ মানে কি প্ৰুফ ন এইটো হ'ব নোৱাৰে আল্টিমেটলি প্ৰডাক্টিভ প্ৰলিফিক মানে কিবা এটা বস্তু ক্ৰিয়েটিভ বস্তু কৰা ন চ' এণ্ড তাৰ ক্ষমতা শব্দ কি হ'ব প্ৰডাক্টিভ মানে কি ছেইম হয় কিবা এটা বস্তু যোনটো ইম্পৰ্টেণ্ট হয় যোনটো এতিয়া নৰ্মেল এটা ছাৰ্ভাইভ কৰিবৰ কাৰণে যোনটো বস্তু লাগে তাকে কয় প্ৰডাক্টিভ ছেইম হয় ওকে চ' আমি গোটেইখিনি এতিয়া ক্ষমতা শব্দ কৰি আছোঁ অলপ পিছত আমি এণ্টনিমো কৰিম মানে বিপৰীত অৰ্থ থকা শব্দও কৰিম আমি নেক্সট এনিগমেটিক মিনিং কি হয় এনিগমেটিক মানে কি হয় এনিগমেটিক মানে আপোনালোকে বস্তুখিনি ভালকৈ বুজি নাপায় তাকে কয় এনিমেটিক ওকে মানে কোনোবা আপোনালোকক কিবা এটা বুজালে আপোনাৰ চব মাথা ওপৰৰ পৰা গুচি গ'ল একো বুজি পোৱা নাই তাকে কোৱা হয় এনিগমেটিক চ' ইয়াৰ সমৰ্থক শব্দ মানে ছেম মিনিং থকা শব্দ কোনটো হ'ব
অৰ এনিমেটিক মানে কেতিয়াবা কিবা এটা বস্তু ক'লে আৰু বুজিয়ে নাপালে অ'কে তাকে কয় এনিমেটিক ঠিক আছে চ' অবভিয়াছ মানে অবভিয়াছ হ'বই নোৱাৰে প্লেন মানে হ'বই নোৱাৰে নন মানে হ'বই নোৱাৰে নন মানে কাৰোবাক চিনি পোৱা ন আল্টিমেটলি অপশ্যন নম্বৰ ডি হ'ব মিষ্টেৰিয়াছ এইবিলাক শব্দবিলাক অলপো মেচ কৰা নাই অ'কে 1% 0.1%ও মেচ কৰা নাই এনিমেটিক লগত এনিমেটিক বস্তু মানে কি ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড ন বস্তুখিনি বুজি নাই পোৱা তাকে কয় এনিমেটিক চ' আল্টিমেটলি মিষ্টেৰিয়াছতো ছেইম হয় মিষ্টেৰিয়াছ মানে কি একদম মানে অদ্ভুত বস্তু হৈ গ'ল আৰু মানে বুজিয়ে পোৱা নাই তাকে কয় মিষ্টেৰিয়াছ অ'কে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি মিষ্টেৰিয়াছ নাও কুৱেশ্যন নম্বৰ 10 আৰু এণ্টনিমছৰ মানে চিননিমছৰ লাষ্ট কুৱেশ্যন হয় এইটো ইয়াৰ পিছত আমি সলভ কৰিম এণ্টনিমছ চ' কি হ'ব ডিক্লেনশ্যন মানে কি হয় মিনিং কওক প্ৰথমতে তাৰপিছত ক'ব আনচাৰটো ডিক্লেনশ্যন মানে কোৱালিটিবোৰ মানে কমি যোৱাক ডিক্লেনশ্যন বুলি কয় মানে ছাপ'জ আপুনি এটা টি চাৰ্ট এটা আজি কিনি ল'লে কালিৰ দিনত ধুই দিলে এদিন তাৰপিছত কোৱালিটিটো কালাৰ গ'ল দুদিনমান পিছত সূতাখিনি ওলাব আৰম্ভ কৰিলে তাৰপিছত দুদিনমান পিছত ফাটি গ'ল তাকে কয় ডিক্লেনশ্যন মানে কিবা এটা বস্তুৰ কোৱালিটি অৰ কোৱাণ্টিটি যেতিয়া কমি যায় অৰ মানে বেয়া হৈ যায় অ'কে তাকে কোৱা হয় ডিক্লেনশ্যন অ'কে চ' ইয়াতে এটাই অপশ্যন আছে সেইটো ডাইৰেক্ট মানে একো চকু মুন্দি দিব পাৰি ডিকে বুলি ডিকে মানে কি কিবা এটা বস্তু কোৱালিটি কমি যোৱাকৈ ডিকে বুলি কয় ন পচি যোৱাক ন প্ৰথমতে এটা ফ্ৰেছ ফ্ৰুট আছিলে এপল আছিলে পিছত গৈ এইটো গেলি গ'ল তাৰপিছত কি বেয়া হৈ গ'ল তো ছেইম হয় ডিক্লেনশ্যন মানে প্ৰথমতে বহুত ভাল আছিলে কিন্তু পিছত কোৱালিটি বেয়া হৈ গ'ল ন তাকে কোৱা হয় ডিক্লেনশ্যন আৰু ডিকে ক্লিয়াৰ অ'কে ডিচিজন মানে জানে কিবা এটা ডিচিজন হাই আনা ডিচিজন লোৱাটো ডিচিজন বুলি কয় ইম্প্ৰুভমেণ্ট মানে আপোনালোকে ইম্প্ৰুভ কৰি আছে মানে ভাল হৈ আছে বেটাৰ হৈ আছে তাকে কয় ইম্প্ৰুভমেণ্ট ইনক্ৰিজ মানে কিবা এটা বস্তু বাঢ়ি আছে তাকে কয় ইনক্ৰিজ নেক্সট এতিয়া আমি কৰিম এণ্টনিমছ মানে বিপৰীত শব্দ বিচাৰিব লাগে যোনটো আমাক শব্দ দিয়া থাকে অ'কে চ' 10 ছেকেণ্ড দিছোঁ কুৱেশ্যন নম্বৰ 1 ট্ৰাই কৰা কি হ'ব ট্ৰান্সিয়েণ্টৰ এণ্টনিম মানে বিপৰীত অৰ্থ চ' প্ৰথমতে আপোনালোকে মোক কওক ট্ৰান্সিয়েণ্টৰ মিনিংটো কওক মিনিং কি হয় মানে ট্ৰান্সিয়েণ্ট হয় কি বস্তু মানে কি বুজায় ট্ৰান্সিয়েণ্টে অ'কে চ' ট্ৰান্সিয়েণ্ট মানে বহুত কম সময়ত ট্ৰান্সিয়েণ্ট বুলি কয় অ'কে বহুত শ্বৰ্ট পিৰিয়ড অফ টাইমক কি বুলি কোৱা হয় ট্ৰান্সিয়েণ্ট ঠিক আছে বুজি পাইছে মানে একদম কম সময়ত অ'কে তাক কোৱা হয় ট্ৰান্সিয়েণ্ট চ' ইয়াৰে উল্টা কি হ'ব উল্টা হ'ব পাৰ্মানেণ্ট ন ট্ৰানজিয়েণ্ট মানে বহুত কম সময়ৰ কাৰণে অ'কে মানে আৰু পাৰ্মানেণ্ট মানে কি একেবাৰে মানে থাকি যাব আৰু লাইফ টাইমলৈকে থাকি যাব পাৰ্মানেণ্ট ট্ৰানজিয়েণ্ট মানে বহুত কম সময়ৰ কাৰণে পাৰ্মানেণ্ট মানে একদম থাকি যাব একদম 10 200 300 400 ইনফিনিট বছৰলৈকে ন চ' ইয়াৰ উল্টা হ'ব পাৰ্মানেণ্ট টেম্প'ৰেল মানে কি টেম্প'ৰেল মানে কিবা এটা টেম্প'ৰেৰী সময়ৰ কাৰণে যদি আমাক ট্ৰেনজিয়েণ্টৰ যদি চিননিম ক'ব দিলে হয় সমাৰ্থক শব্দ তেতিয়া আমি টেম্প'ৰেল ঠিক কৰি লয় কিন্তু আমাক বিপৰীত অৰ্থ বুলি কৈ আছে এণ্টনিম বুলি কৈ আছে চ' সেইকাৰণে আমি ইয়াৰ উল্টা কি হ'ব কম সময়ৰ কাৰণে কম সময় তাৰ বেছি উল্টা কি হ'ব বেছি সময় মানে কি পাৰ্মানেণ্ট আৰু ষ্টেচনেৰী মানে কি ষ্টেচনেৰী মানে চাবত ষ্টেচনেৰী দুটা স্পেলিং আছে এটা হ'ল ERY এটা হ'ল ARY ERYটো মই অলপ পিছত ডিছকাছ কৰিম এতিয়া ARY আছে ARY মানে ফিক্সড মানে অ'কে ফিক্সড এটা জেগাতে মানে বহি থাকাক তাক বুলি কয় ষ্টেচনেৰী ছাপ'জ আমাৰ দ্য তাজমহল অ'কে তাজমহলটো এটা জেগাতে আছে আগ্ৰাতে আছে ন এফাল সিফাল ক'তো হোৱা নাই তাক কি বুলি কয় ষ্টেচনেৰী অবজেক্ট বুলি কয় আৰু ষ্টেচনেৰী মনুমেণ্ট ক্লিয়াৰ চেলিচিয়েল মানে এনিথিং ডেট ইজ ৰিলেটেড টু স্কাই অ'কে মানে স্কাইৰ লগত যিকোনো বস্তু যদি ৰিলেট হয় ছাপ'জ তাকে কোৱা হয় চেলিচিয়েল অৰ যদি আজিকালি যেনেকৈ যদি আমি বুকছৰ যদি থ্ৰুদি যাওঁ ষ্টৰি বুকছ একৰ্ডিং টু ষ্টৰি বুকছ তাতে চেলিচিয়েল বুলি ক'লে মানে এঞ্জেলছবিলাক পৰিবিলাক স্পিৰিটছবিলাক তাক চেলিচিয়েল বুলি কয় অ'কে মানে দুটা ৱেত ইউজ কৰিব পাৰি এটা হ'ল আপোনাৰ যদি জিঅ'গ্ৰাফি বা চায়েন্সত যায় চেলিচিয়েল মানে যিকোনো বস্তু উইচ ইজ ৰিলেটেড টু স্কাইৰ লগত যিমানখিনি ৰিলেটেড বস্তু হয় তাকে কয় চেলিচিয়েল আৰু যদি আমি ইন চিম্পল ষ্টৰি হিচাপে যাওঁ তেতিয়া মানে চেলিচিয়েল মানে হ'ল এই পৰিবিলাক কয় ন পৰি তাৰপিছত ৰাক্ষস স্পিৰিটছবিলাক আত্মা তেনেকুৱা ধৰণক চেলিচিয়েল বুলি কয় অ'কে চেলিচিয়েল বডি আৰু চেলিচিয়েল অৰ্গেনিজিম নেক্সট টাইৰেণ্টৰ আমি ক'ব লাগে বিপৰীত শব্দ কোনটো হ'ব প্ৰথমতে টাইৰেণ্টৰ মিনিংটো কি হ'ব
টাইৰিয়েল মানে বহুত ক্ৰুয়েল মানে বহুত অহংকাৰ বহুত মানে মই চবতকৈ মহান তাকে কয় টাইৰেণ্ট অ'কে মানে কমপ্লিট পাৱাৰ আছে মানে নিজকে ভাবে যে বহুত পাৱাৰফুল তাকে কয় টাইৰেণ্ট চ' ইয়াৰ উল্টা কি হ'ব ৰাইভেল বুলি কৈ আছে ৰাইভেল মানে এইটো কম্পিটিশ্যন হয় আৰু টাইৰেণ্ট মানে বহুত শক্তিশালী কথা কৈ আছে শক্তিৰ কথা কৈ আছে ৰাইভেলটো হ'বই নোৱাৰে পেট্ৰন মানে কি পেট্ৰন মানে বছ অৰ লিডাৰ অৰ গুৰু বুলি কওঁ ন তাক কয় পেট্ৰন চ' আমাক ইয়াতে কৈ আছে শক্তিশালী কমপ্লিট ক্ৰুৱেল অহংকাৰৰ কথা কৈ আছে কিন্তু এইটো হ'বই নোৱাৰে কাৰণ এইটো টিচাৰৰ কথা কৈ আছে পেট্ৰন চেম্পিয়ন মানে যোনে জিকে যোনে ফাৰ্ষ্ট পায় তাক চেম্পিয়ন এইটো হ'বই নোৱাৰে আল্টিমেট অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ অ'কে নেক্সট ভিজিলেণ্ট আমি ক'ব লাগে বিপৰীত অৰ্থ ভিজিলেণ্ট শব্দটোৰ কি হ'ব অপশ্যনত দিয়া আছে ভিজিবল এলিউচিভ কেয়াৰফুল কেয়াৰলেছ ভিজিলেণ্ট মানে কি হয় এইটো আগতে ডিছকাছ কৰিছিলোঁ আমি আগৰ ভিডিঅ'খিনি অ'কে ৰিভিজন হৈ যাব ইয়াতে ভিজিলেণ্ট মানে কি ভিজিলেণ্ট মানে বহুত কেয়াৰফুল অ'কে বহুত কেয়াৰিং মানে একদম বহুত চিন্তা ভাবি লয় কিবা এটা কাম কৰাৰ আগত তাকে কোৱা হয় ভিজিলেণ্ট অ'কে আৰু ইয়াৰ উল্টা কি হ'ব ইয়াৰ উল্টা কেয়াৰলেছ চিম্পল যোনে কেয়াৰে নকৰে ভিজিলেণ্ট মানে বহুত কেয়াৰফুল বহুত কেয়াৰিং আৰু কেয়াৰলেছ মানে একদম কেয়াৰে নকৰে মানে যা যি হ'ব দেখা যাব তেনেকৈ অ'কে ভিজিবল মানে যোনটো আমি চকুৰে দেখি পাওঁ তাক কোৱা হয় ভিজিবল কেয়াৰফুল মানে ভাল ধ্যান দি মানে বস্তুখিনি কৰা কেয়াৰফুল বুলি কয় ন এতিয়া এলিউচিভ মানে কি হয় বহুতবাৰ এক্সামত এলিউচিভৰো চিননিম সুধিছে এণ্টনিম চিননিম সুধিছে চ' ভিজিলেণ্ট মানে বহুত কেয়াৰিং হয় আৰু এলিউচিভ মানে কি হয় নট ইজি টু কেচ অ'কে এলিউচিভ মানে কি হয় নট ইজি টু কেচ বুজি পালে মানে কয় ন ডন কো পকড়না মুস্কিল নেই নামুমকিন মানে ডন কি হয় এটা এলিউচিভ কেৰেক্টাৰ হয় মানে যাক ধৰিবলৈ বহুত মানে বহুত কষ্ট হয় আৰু ধৰিব নোৱাৰে মানে ক'ত পলাই যায় কি হৈ যায় মানে তাকে কয় এলিউচিভ অ'কে চ' ভিজিলেণ্ট মানে ভেৰি কেয়াৰিং ভেৰি কেয়াৰফুল তাৰ উল্টা কি হ'ব কেয়াৰলেছ যোনে কেয়াৰ নকৰে অ'কে এলিউচিভ মানে কি হয় এলিউচিভ মানে বহুত মানে নট ইজি টু কেচ মানে যাক মানে বহুত সহজতে মানে ধৰিব নোৱাৰি তাক এলিউচিভ বুলি কয় অ'কে আপোনালোকে মিনিংখিনি নিজৰ ভাষাত লিখি লয় যাতে অসম এক্সাম টাইমত ৰিভিজনৰ কাৰণে সুবিধাটো পায় অ'কে নেক্সট উইকনেছৰ উল্টা কি হ'ব উইকনেছ মানে বহুত কমজোৰ তাৰ ইয়াৰ উল্টা কি হ'ব ষ্ট্ৰেংথ হ'ব এইটো যদি ভুল কৰিছে দেন চেছ এতিয়া ইলনেছ মানে বেমাৰী ডিচএবিলিটি মানে আপোনাৰ মানে হেণ্ডিকেপ তাক ডিচএবিলিটি বুলি কয় ব্ৰেভাৰী মানে যোনে বহুত ব্ৰেভ যোনে বহুত মানে কি ক'ম খতৰনাক মানে অ'কে তাক হয় ব্ৰেভ অ'কে নেক্সট স্কেণ্টিৰ আমি ক'ব লাগে বিপৰীত অৰ্থ তাৰ আগতে আপোনালোকে মোক কওক স্কেণ্টি মানে মিনিং কি হয় যদি মিনিংটো গম পালে আপুনি বিপৰীত অৰ্থটো ক'ব পাৰিব ন উল্টা শব্দটো চ' প্ৰথমতে স্কেণ্টিৰ মিনিংটো কওক স্কেণ্টি মানে কি হয় স্কেণ্টি মানে একদম কম পৰিমাণত একদম কম লিটিল একদম যিকোনো বস্তু একদম কম এমাউণ্টত থাকিলে তাক আমি কি ক'ম স্কেণ্টি বুলি ক'ম অ'কে বহুত কম বস্তু চ' ইয়াৰ উল্টা কি হ'ব ইয়াৰ উল্টা ইয়াৰ উল্টা হ'ব প্ৰফিউজ অ'কে স্কেণ্টি মানে বহুত কম আৰু প্ৰফিউজ মানে বহুত বেছি অ'কে লাৰ্জ কোৱান্টিটি অ'কে স্কেণ্টিটি মানে একদম বহুত কম ল' কোৱান্টিটি আৰু স্মল কোৱান্টিটি প্ৰফিউজ মানে লাৰ্জ কোৱান্টিটি আৰু বিগ কোৱান্টিটি অ'কে স্মল মানে সৰু কনচাছ মানে ছাপ'জ 10 লাইনৰ এটা লাইন দিয়া আছে 10 লাইনৰ এটা পেৰেগ্ৰাফ দিয়া আছে আপোনালোকে সেইটো কি কৰিলে 2 লাইনতে সেই গোটেইখিনি অৰ্থ বুজাই দিলে মানে 10 লাইনত যি বুজাইছে এতিয়া আপুনি 2 লাইনত বুজাই দিলে মানে আপুনি কি কৰিলে পেৰেগ্ৰাফটো কনচাইজ কৰি দিলে অ'কে নাও প্ৰিচাইজ মানে কি হয় প্ৰিচাইজ মানে একদম ক্লিয়াৰ একদম একিউৰেট অ'কে মই কৈছোঁ প্ৰিচাইজলি কৈছোঁ এইবাৰ মই এটা ডাঙৰ হিৰ' এটা বনিম মানে মই বনিমেই মানে একিউৰেট মানে হ'মেই মানে মই তাক কয় প্ৰিচাইজ মানে একিউৰেট অ'কে ফিক্সড হ'মেই মানে তেনেকৈ এতিয়া আমি ক'ব লাগে কুৱেশ্যন নম্বৰ 6ৰ বিপৰীত অৰ্থ স্কেৰ্ছ মানে কি স্কেৰ্ছ মানে বহুত কম পৰিমাণত যিকোনো বস্তু বহুত কমটি থাকাক স্কেৰ্ছ বুলি কয় অ'কে স্কাৰচিটি অৰ স্কেৰ্ছ চ' যদি আমাক চিননিম সোধে তেতিয়া আমি স্কেণ্টি টিক কৰিব পাৰিলোঁ
সমাৰ্থক শব্দ কিন্তু আমাক সুধিছে এণ্টনিম মানে বিপৰীত অৰ্থ সো যদি কমৰ যিকোনো বস্তু বহুত কম পৰিমাণত আছে তাৰ উল্টা কি হ'ব যিকোনো বস্তু যাৰ বহুত পৰিমাণত আছে মানে বেছিকৈ যোনটো থাকে সো প্লেণ্টিফুল মানে কি বেছিকৈ থাকা কি বুলি কয় প্লেণ্টিকে আৰু স্কেৰ্ছ মানে কমকৈ থাকা ওকে ফিউ মানে মানে বহুত কমটি দুটা তিনিটামান তাক কয় ফিউ আৰু সেldom মানে কেতিয়াবা সেldom মানে কেতিয়াবা মানে মই এপলৰ জুচ খাওঁ আই seldom drink apple juices মানে মই কেতিয়াবা এপলৰ জুচ খাওঁ ওকে তাকে কয় seldom সিভিয়াৰ মানে কি হ'ব আমি ক'ব লাগে বিপৰীত অৰ্থ ওকে কোনটো শব্দৰ সিভিয়াৰ হয় এটা সিভিয়াৰ মানে কি হয় মিনিং সিভিয়াৰ মানে বহুত বেছি সাপোজ সিভিয়াৰ ফিভাৰ বুলি কওঁ সিভিয়াৰ ফিভাৰ মানে বহুত বেছিকৈ জ্বৰ হৈ আছে বহুত তাক কয় সিভিয়াৰ ওকে বেছিকৈ সো উল্টা কি হ'ব যদি আমি চাওঁ মৰছ মানে কি হয় মৰছ অপশ্যন নম্বৰ সি মৰছ মানে একদম বেড টেম্পাৰ্ড মানে যাৰ কথা পতাৰ ষ্টাইলটো বহুত বেয়া আৰু কথা পাতিব একদম মানে নিবিচাৰে ওকে তাক কয় মৰছ চ' আমাক হয়তো হ'বই নোৱাৰে সিভিয়াৰ মানে কি সিভিয়াৰ আমাক কি কৰিছে সিভিয়াৰ মানে বহুত বেছিকৈ হোৱাক সিভিয়াৰ বুলি কয় তাৰ উল্টা লাগে আমাক চ' মেডিঅ'কাৰ মানে কি হয় মেডিঅ'কাৰ মানে নট হাই কোৱালিটি মানে যিকোনো বস্তুৰ মানে একদম কম দামী বস্তুক মানে মেডিঅ'কাৰ কি হাই কোৱালিটি নহয় মানে তাক কয় মেডিঅ'কাৰ ওকে নেক্সট মেটিকুলাছ মানে বহুত ইম্পৰ্টেণ্ট বহুত এটেনশ্যন দিছে মানে বহুত মানে ভালকৈ কৰে যিকোনো বস্তু তাকে কয় মেটিকুলাছ চ' এইটো হ'বই নোৱাৰে সিভিয়াৰ মানে বহুত বেছি ওকে মাইল্ড মানে অলপ থকা কি বুলি কয় মাইল্ড বুজি পালে চ' ইয়াৰ উল্টা হ'ব মাইল্ড শব্দ সিভিয়াৰৰ উল্টা হ'ব মাইল্ড সিভিয়াৰ মানে বহুত বেছিকৈ থাকা মাইল্ড মানে কমকৈ থাকা ক্লিয়াৰ ওকে নেক্সট চবেৰ বহুতবাৰ ৰিপিট হোৱা কুৱেশ্যন হয় ওকে কি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ আই হোপ আপোনালোকে ছেশ্যনটো লাইক কৰিলে যদি লাইক কৰা নাই লাইক কৰি দিব যাতে মই ইনস্পিৰেশ্যনটো পাওঁ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বনাই থাকোঁ আপোনালোকৰ কাৰণে চ' চবেৰ মানে কি হয় চবেৰ প্ৰথমতে মিনিং ক'ব চবেৰ মানে নট এফেক্টেড বাই এলকহল আৰু যিকোনো বস্তু মানে যদি মানে কেতিয়াবা অকল এলকহল বুলি নহয় বেলেগ বস্তু মানে যদি আপোনালোকে কিবা এটা বস্তু কৈ দিয়ে মানে তাক বহুত বেয়াকৈ হ'লেও তাক মানে গাতে নালাগে মানে তাক কোৱা হয় চবেৰ মানে নট চিৰিয়াছ নট ফানি নট শ্বয়িং এনি কাইণ্ড অফ ইম'শ্যনছ অৰ নট এফেক্টেড বাই এলকহল ক্লিয়াৰ চ' ইয়াৰ উল্টা কি হ'ব নাৰ্ভাছ দিয়া আছে এজিটেটেড দিয়া আছে চিৰিয়াছ দিয়া আছে কাম দিয়া আছে আমাক লাগে উল্টা কি হ'ব কাৰেক্ট আনচাৰ চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এজিটেটেড চবেৰ মানে কি মানে বহুত চিৰিয়াছ ওকে নট ফানি তাক কয় চবেৰ ওকে যাক মানে আৰু এটা মিনিং হয় যোনে মানে এলকহলৰ তাক এফেক্ট নহয় তাক কয় চবেৰ ন চ' ইয়াৰ উল্টা কি হ'ব এজিটেটেড হ'ব ওকে চবেৰ মানে যাৰ কোনো ধৰণৰ ৰিয়েকশ্যন নাই ওকে একদম মানে চিধা চাধা চিম্পল তো ইয়াৰ উল্টা কি হ'ব এজিটেটেড মানে কি একদম ৱৰিড একদম এক্সাইটেড মানে একদম তাকে কোৱা হয় চ' ইয়াৰ চবেৰ উল্টা কি হ'ব এজিটেটেড ক্লিয়াৰ নেক্সট ষ্টেল মানে কি হয় ষ্টেল মানে একদম ফ্ৰেছ নহয় ওকে যদি আপোনালোকে বজাৰ গ'লে আৰু শাক কিনিব গৈছে শাকটো মানে অৱস্থাই নাই ওকে তাক কি বুলি ক'ম ষ্টেল ভেজিটেবল বুলি ক'ম আৰু ষ্টেল যি হয় স্পিনাচ ষ্টেল মানে অৰেঞ্জৰ যিকোনো বস্তু যদি যাৰ মানে কোৱালিটিটো বহুত বেয়া তাক কি কয় ষ্টেল যদি তাৰ ভাল কোৱালিটি যদি হয় তাৰ উল্টা কি হ'ব ফ্ৰেছ হ'ব ন ষ্টেল মানে বেয়া কোৱালিটি মানে ভাল নহয় তাৰ উল্টা কি হ'ব ফ্ৰেছ হ'ব ফ্ৰেছ কোৱালিটি ন এতিয়া চাৱাৰ ড্ৰাই মানে শুকাই দিয়া ফ্লেট মানে কিবা এটা বস্তু ফ্লেটকৈ আছে মানে আজিকালি ঘৰবিলাকো ফ্লেট বুলি কয় ন ৰুম এপাৰ্টমেণ্টবিলাকক ফ্লেট বুলি কয় এতিয়া চাৱাৰ মানে কি এছ অ' ইউ আৰ মানে টেঙা অ'কে আমি যে টেঙা খাওঁ নহয় সেইটো টেঙা অ'কে আৰু তিতাক কি বুলি কয় তিতা ইংলিছত কি বুলি কয় তিতাক যেনেকৈ যেনেকৈ কেৰেলা কি হয় কেৰেলা বহুত তিতা হয় ত' তিতাক কি বুলি কয় ইংলিছত তিতাক কোৱা হয় বিটাৰ অ'কে মনত হ'ব ক্লিয়াৰ নেক্সট এতিয়া ষ্টেচনাৰী অলপ আগতে বুজাই দিছিলোঁ কুৱেশ্যন এতিয়া ষ্টাৰ্ট হৈছিলে যে ষ্টেচনাৰী মানে কি হয় ষ্টেচনাৰী মানে কিবা এটা বস্তু এটা জেগাতে থাকাক মানে তাক কি বুলি কয় ফিক্স জেগাত থাকাক ষ্টেচনাৰী বুলি কয় ক্লিয়াৰ চ' ইয়াৰ উল্টা কি হ'ব শ্বিফটিং ষ্টেচনাৰী মানে এটা জেগাতে থাকা আৰু শ্বিফটিং মানে কি এটা জেগাৰ পৰা বেলেগ জেগাত যোৱা তাক কি বুলি কয় শ্বিফটিং বুলি কয় ন
সো ক্লিয়াৰ হৈছে ওকে সো আজিৰ কাৰণে ইমানে আশা কৰিছোঁ আপোনালোকে গোটেইখিনি বস্তু বুজি পাইছে আৰু চিনোনিম এণ্টনিমছ একদম স্কিপ নকৰিব এক্সামত আহিবই ফিক্স ওকে এইটো টপিকৰ পৰা কুৱেশ্যন আহিবই আপোনালোকে ভালকৈ কভাৰ কৰি যাব ৰিভিজন কৰি যাব যদি কিবা সমস্যা আৰু কিবা প্ৰব্লেম থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু টেলিগ্ৰাম চেনেলটোৰ লিংক ডিছক্ৰিপশ্যন আছে টেলিগ্ৰাম চেনেলতো গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে So, keep working and best of luck and thank you for watching the video. Thank you very much.